টোকাই বজাই একোডাল লাভ নাই তাৰ কামেই ঘাঁহ খোৱা শিং জোকাই জোকাই অকল সি খালি ঘাঁহে খাই থাকিব নিজকেনো কেলে গৰু বুলি ভাবিছ স্কুলত তাক মই অথনি ইমান বুজালো যে সেইজনী ছোৱালীৰ কথা বাদ দে লাগিলে তোক মই এজনী ঐশ্বৰ্য ৰায়কে আনি দিম আৰিফ আৰিফ তোক মাতিছে মোক মোক মাতিছিলা ইয়াত আৰু কোনোবা আৰিফ আছে নেকি নাই 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 মানে টিউশ্যনত আজিলৈকে তুমি মোক মাতা নাই যে অলপ কনফিউজ হৈ গ'লো মই আকৌ তোমাক ভুবা বুলিহে ভাবিছিলো জানা নামটো প্ৰথম পৰাশৰ 6 মাহ আগতে দেউতাকে ইয়াত ট্ৰান্সফাৰ লৈছিল দেউতাক বেংকৰ মেনেজাৰ মাক কটন কলেজৰ লেকচাৰাৰ সি ইয়াতে দেউতাকৰ লগত থাকে আৰু বাইক এজনী আছে বাইকজনী থাকে মাকৰ লগত পঢ়া শুনাটো চোকা এইজনী মোৰ মাজনী ইয়াতে আছ বাহিৰৰ পৰা আহিছা হাত ভৰি ধোৱা নিয়ম নাই চিধা আহি সোফাত ৰচোন মা ৰচোন অকণমান বৰ ভাগৰ লাগিছে আজি বহুত গৰম পৰিছে চাওঁ অকণমান বেছি দেচোন মই নোৱাৰো দেই মোৰ বহুত লিখিব আছে হ'ব এদিনতে লিখি পঢ়ি পণ্ডিত হ'ব নালাগে উঠিয়া পাকঘৰৰ কামত মোক অলপ সহায় কৰি দিয়েহি ইমান কাম অকলে অকলে কৰিব নোৱাৰি নহয় ৰমা তই ক'লে যাও তোৰ লিখিবলগীয়া আছে নহয় তই লিখ ব'ৰা ব'লা পাকঘৰত তোমাক কি সহায় কৰিব লাগে মই সহায় কৰিম সদায় সদায় তাইৰ ভাগৰ কামখিনি কৰি দিবলৈ তুমি তাইৰ লগত থাকিবানে এনেই তোমাৰ কঁকালৰ বিষ ঐ আহ পাকঘৰত মোৰ লগত 1 মিনিট ঐ ঐ বুলি কাক মাতিছা এইখন ঘৰৰ বন্ধ কৰা ছোৱালী নহয়তো তোমাৰ নিজৰ সন্তান তাই আৰু আমি মৰমতে ঘৰত তাইক মাতো বুলি মাতো তোমাৰ হৈছে কি অমৰ ঘৰ আহি সোমাইছাহে মাত্ৰ মোক দেখিলেই কাজিয়া কৰো যেন লাগেনে তোমাৰ আৰু তোমাৰ কি হৈছে দেৱী তুমিতো দেখিছাই যে ছোৱালীজনীয়ে পঢ়ি আছে এইখিনি সময়তহে তোমাক তাইৰ সহায়ৰ প্ৰয়োজন হ'ল নে কিয় এই ধনটো ঘৰত এনেই আছে তাক নামাতিলা কিয় হাৰে সেই ল'ৰা মানুহজনক আকৌ পাকঘৰৰ কামত সহায় কৰিবলৈ মই কেলে মাতিম কিয় তাক মাতিলে কোনখন মহাভাৰত অশুদ্ধ হৈ যাব মই দেখোন তোমাক পাকঘৰত সহায় কৰি দিওঁ সেইবাবেই নিবিচাৰো মোৰ ল'ৰা দুজনক বাপেকৰ দৰে হোৱাটো মই মুঠেও নিবিচাৰো কাৰণ ঘৰৰ বাহিৰত কৰিবলৈ কাম নথকাৰ বাবে ঘৰলৈ আহি পাকঘৰত ঘৈণীয়েকক সহায় কৰি দিয়া দ্বিতীয়জন পুৰুষক নিবিচাৰো মই এইখন ঘৰত তুমি বহুত ডাঙৰ কথা এটা কৈ দিলা দেৱী ইমান জ্ঞান বুদ্ধি আছে তোমাৰ অথচ এইখিনি কথা নাজানিলা যে সন্তানৰ সন্মুখত নিজৰ মানুহজনক অপমান কৰিব নাপায় তোমাৰ কষ্ট হৈছে নহয় স্কুলৰ পৰা আহি তুমি একো কৰিব নালাগে কোনেও তোমাক এইখন ঘৰত কাম কৰিবলৈ জোৰ নকৰে কিন্তু মোৰ ছোৱালীজনীক বিনা দুখত অপমান কৰাৰ অধিকাৰ মই তোমাক কেতিয়াও নিদিওঁ যোৱা তুমি ৰেষ্ট লোৱাগৈ যি কাম আছে মই কৰিম যোৱা আৰু শুনা পাকঘৰত কাম কৰিলেই কোনো পুৰুষৰ পুৰুষত্ব কমি নাযায় ল'ৰা ছোৱালীক দুয়োকে সমানে শিক্ষা সমান অধিকাৰ দিবৰ কাৰণে তুমি মাকজনী হৈয়ে যদি দ্বিধাবোধ কৰা তেনেহ'লে এগৰাকী শিক্ষক হৈ তুমি আনক কি শিক্ষা দিবা তোমালোকেই দেশৰ ভৱিষ্যত গঢ়ি থকা নাই জানো দেউতা চাবা মই বিএ পাছ কৰি ভাল চাকৰি এটা কৰি তোমাক আৰু আইতাক ইয়াৰ পৰা লৈ যাম এই মা বিএ পাছ কৰিলে ভাল চাকৰি নাপায়
MA পাছ কৰিব লাগিব ঠিক আছে অলপ দিন কষ্ট কৰা আৰু মুঠতে তোমালোকক মই ইয়াত আৰু নাৰাখো পাগলী এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত